তুমি ব্যৰ্থ হোৱা নাই, তুমি শিকি আছা। কেতিয়াবা জীৱনত এটা সপোন ভাঙি যায়, এটা সুযোগ হেৰাই যায়, এটা পৰিকল্পনা বিফল হয় আৰু আমি ভাবোঁ মই হাৰি গ'লোঁ। কিন্তু অলপ ৰৈ চোৱাচোন, সঁচাকৈয়ে তুমি হাৰিলা নে তুমি কিবা এটা শিকিলা? ব্যৰ্থতাই তোমাক দেখুৱাব পাৰে কোনটো পথে কাম কৰে আৰু কোনটো পথে কাম নকৰে। সেয়েহে ব্যৰ্থতাক লৈ নিজৰ পৰিচয় নিৰ্ধাৰণ নকৰিবা। মই ব্যৰ্থ বুলি নক'বা, কোৱা এই প্ৰচেষ্টাটো সফল নহ'ল। এই দুটা কথাৰ মাজত বিশাল পাৰ্থক্য আছে। এটা তোমাৰ পৰিচয়ক আঘাত কৰে আৰু আনটোৱে আকৌ চেষ্টা কৰাৰ সুযোগ দিয়ে। জীৱনত কেতিয়াবা পিছলৈ যাব লাগিব, কেতিয়াবা পুনৰ আৰম্ভ কৰিব লাগিব আৰু কেতিয়াবা সম্পূৰ্ণ নতুন পথ বাচিব লাগিব। তাত লাজ নাই। পৰাজয়ৰ পৰা শিক্ষা লৈ পুনৰ আগবাঢ়িব পৰা মানুহজনে সঁচাকৈয়ে শক্তিশালী। আৰু সেয়ে আজিৰ ব্যৰ্থতাক শেষ অধ্যায় বুলি কেতিয়াও নাভাবিবা। হয়তো ই তোমাৰ নতুন অধ্যায়ৰ আৰম্ভণি।